এই কথা বিজেপিৰ এটা এজেণ্ডা আৰু তেওঁলোকৰ এটা প্ৰপগেণ্ডা কি হিন্দু মুছলিম কৰাটো কি আপোনালোকে কিয় মাৰিলে এজন লোকে হাতত বন্দুক লৈতো অহা নাই তেওঁ লাঠি লৈ আহিছে তেওঁ ভৰিত গুলিয়াব পাৰিলেহেঁতেন তেওঁক যেতিয়া গুলি আহিছে মাৰিবৰ কাৰণে গুলি আহিছে এইটো ডাইৰেক্ট প্ৰত্যক্ষভাৱে আমি দেখি আছোঁ সেই 83 চনৰ কথা প্ৰথমটো কোৱা অধিকাৰ বিজেপি দলৰ নাই যিটো ডিক্টেটৰশ্বিপ তেওঁলোকে তাত কৰি আছে তাৰ বিৰুদ্ধে আৰু মুক্ত হত্যাৰ বিৰুদ্ধেহে চোলা ফালিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয় এইটো কোনো ধৰ্ম বা ব্যক্তিৰ বিৰুদ্ধে নহয় মোৰ হিন্দুৱে মোক নিশিকায় মোৰ অসমীয়া ল'ৰা হিচাপে মোক নিশিকায় মোৰ সংস্কৃতিয়ে বেলেগক ঘৃণা কৰাটো মোক কণ শিশুক ত্ৰিপালৰ তলত থোৱাটো নিশিকায় লাঠি লৈ খেদি আহিলে গুলিয়াই হত্যা কৰাটো মোক নিশিকায় কিন্তু অসমীয়া হিচাপে বা হিন্দু হিচাপে আৰু খিলঞ্জীয়াক মাতি নিদি তেওঁলোকে বাংলাদেশী ডাউটফুল নাগৰিকক ছবিকে মাতি কিয় দিছে নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই স্বাগতম জনাইছোঁ আৰু আমাৰ এই যি বিশেষ সাক্ষাৎকাৰ আজি এই আমাৰ বিশেষ সাক্ষাৎকাৰত আমাৰ সৈতে উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ পাৰ্থপ্ৰতিম বৰা আৰু তেওঁ এগৰাকী যুৱ নেতা আৰু তেওঁ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ তেওঁৰ সৈতে আমি বিভিন্ন বিষয়ত বৰ্তমান সময়ৰ যি ৰাজনৈতিক প্ৰেক্ষাপট সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম আৰু লগতে কংগ্ৰেছৰ ভিতৰৰ বিষয়বোৰ বা উপনিৰ্বাচনত তেওঁলোকে কেনেকুৱা কি ভূমিকা গ্ৰহণ কৰিব কংগ্ৰেছ দলে সেইসমূহ কথা আমি পাতিম প্ৰথমেই আমি আহিছোঁ বেদখল যি উচ্ছেদ চলি আছে সেই প্ৰসংগলৈ প্ৰথমে আহিছোঁ বিজেপিৰ ফালৰ পৰা বিভিন্ন কথা কোৱা হৈছে আপোনালোকক বেদখলসকলৰ পক্ষত থকা বা আপোনাৰ উচ্ছেদৰ বিৰোধী বুলি কোৱা হৈছে এই ক্ষেত্ৰত মই প্ৰথমে সুধিছোঁ চৰকাৰী ভূমিসমূহ বেদখল মুক্ত হোৱাটো কংগ্ৰেছে বিচাৰে নে নিবিচাৰে প্ৰথমে চাওক আজিলৈকে হয়তো বহুবাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই এইটো কথা স্পষ্ট কৰি দিছে কি কংগ্ৰেছ দলে যিসকল চৰকাৰী ভূমি আছে যিখিনি দখলীকৃত আছে সেইখিনি বেদখল হোৱাটো বিচাৰে আৰু বেদখল কৰক এভিকশ্যন কৰক কিন্তু এভিকশ্যনটো মানৱীয় হ'ব লাগিব হিউমেনিটেৰিয়ান সুপ্ৰিম কোৰ্টে কিছুমান গাইডলাইন দিছে যিখিনি গাইডলাইন ফ'ল' কৰি পেলাই চৰকাৰে বেদখলটো কৰিব লাগে যিকোনো এখন চৰকাৰে কিন্তু এনেকুৱা ধৰণৰ বেদখল হ'ব নালাগে য'ত কণ শিশুৱে ৰাতি ধুমুহাত ত্ৰিপাল লৈ পেলাই তেওঁলোকৰ দিনত ঘৰ ভাঙি দিয়া হয় ৰাতি ত্ৰিপাল লৈ কণ শিশু ৰাতি থাকিবলগীয়া হয় তেওঁলোকৰ কাৰণে শ্বেল্টাৰ তেওঁলোকৰ কাৰণে বাকী টয়লেটৰ সুবিধা খোৱা পানীৰ সুবিধা সেইখিনি যেতিয়ালৈকে কৰি নিদিয়ে তেতিয়ালৈকে বেদখলটো মই কংগ্ৰেছে কৰিবলৈ কাৰণে মানে মানা কৰিছে কংগ্ৰেছে কৈছে বেদখল কৰক কিন্তু সুপ্ৰিম কোৰ্টৰ গাইডলাইনখিনি মানি যিখিনি ব্যৱস্থা কৰি দিব লাগে সেই ব্যৱস্থাখিনি কৰি পেলাই বেদখলটো কৰক বেদখল কৰাত আমাৰ কোনো ধৰণৰ আপোচ নাই আৰু আমি চৰকাৰক সহায় কৰিবলৈহে আগবাঢ়ি যাম বেদখলত আৰু এটা কথা এইখিনিতে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে মই সেই কথাটো কৈছোঁ যে কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতি বা মুছলমান প্ৰীতিটো অত্যাধিক বুলি কোৱা হৈছে আৰু অন্যান্য ক্ষেত্ৰত ধৰি লওক তেওঁলোকে উদাহৰণ দাঙি ধৰিছে অৰ্ণমাই বৰাৰ ক্ষেত্ৰত যিটো কাণ্ড হৈছিল সেই ক্ষেত্ৰত কংগ্ৰেছ মনে মনে আছিল বা অন্যান্য যেতিয়া ধৰ্ষণ হয় হিন্দু ছোৱালী এগৰাকী ধৰ্ষণ হয় তেতিয়া কংগ্ৰেছ মনে মনে থাকে বুলি বিজেপিৰ ফালৰ পৰা কোৱা হৈছে কিন্তু এতিয়া মুছলমান হোৱাৰ বাবেই আজি কংগ্ৰেছে ইমানকৈ জাগৃত হৈছে বুলি বিজেপিৰ ফালৰ পৰা কোৱা হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক কা আন্দোলনৰ সময়ত যেতিয়া 5জনকৈ শ্বহীদ হৈছিলে ছেম ষ্টিফাৰ্ড ডাঙৰীয়াকে আদি কৰি বিভিন্নসকল আমাৰ দীপাংকৰ দাস নায়ক আৰু বিভিন্ন 5জন যে হেৰি হৈছিলে প্ৰদেশ কংগ্ৰেছৰটো মই বাদেই দিছোঁ ৰাহুল গান্ধী ডাঙৰীয়া পৰ্যন্তলৈকে আহি তেওঁলোকৰ খবৰ লৈছিলে গতিকে এই কথা বিজেপিৰ এটা এজেণ্ডা আৰু তেওঁলোকৰ এটা প্ৰপগেণ্ডা কি হিন্দু মুছলিম কৰাটো তেওঁলোকে প্ৰত্যেকটো কথাত তেওঁলোকে হিন্দু মুছলিম কৰিবলৈ চায় আৰু আজি আমি যিটো প্ৰশ্ন সুধিছোঁ কি আপোনালোকে কিয় মাৰিলে এজন লোকে হাতত বন্দুক লৈতো অহা নাই তেওঁ লাঠি লৈ আহিছে তেওঁ ভৰিত গুলিয়াব পাৰিলেহেঁতেন ইমান পুলিচ প্ৰশাসন আছিল তেওঁক ৰখাব পাৰিলেহেঁতেন এজন মানুহ দৌৰি আহিছে তাত বোলে 10জন মানুহ দৌৰি আহিছে তেনেকুৱা নহয় তেওঁক গোপা মাৰিও ধৰিব পাৰিলেহেঁতেন তেওঁক যেতিয়া গুলি আহিছে মাৰিবৰ কাৰণে গুলি আহিছে এইটো ডাইৰেক্ট প্ৰত্যক্ষভাৱে আমি দেখি আছোঁ ইট ৱাজ আ শ্বুট টু কিল মানে ফায়াৰটো যিটো কৰিছে তেওঁলোকে মাৰিবৰ বাবে হত্যা কৰিবৰ বাবে ফায়াৰ কৰিছে আৰু এই অধিকাৰটোতো কোনো দিয়া নাই এই অধিকাৰ কোনোবাই দিছে জানো মই মানি লৈছোঁ তেওঁ বাংলাদেশীও হ'ব পাৰে তেওঁ ডাউটফুল নাগৰিকো হ'ব পাৰে তেওঁ মুছলমান সম্প্ৰদায়ৰ লোক
তেওঁ বাংলাদেশ ডাউটফুল নাগৰিকো হ'ব পাৰে, কিন্তু তেওঁক মৰাৰ অধিকাৰ কোনোবাই দিছে জানো? তেওঁ মানুহ হয়, এজন মানুহ নহয় জানো? আজি একেবাৰে বেয়াতকৈ বেয়া ক্ৰিমিনেলজনকো জেলত ভাত খাবলৈ দিয়েতো, থাকিবলৈ দিয়ে। গতিকে মাৰি পেলোৱাৰ অধিকাৰটো না চৰকাৰৰ আছে না আপোনাৰ পুলিচ প্ৰশাসনৰ আছে। যদি জুডিচিয়াৰীয়ে কিবা তেনেকুৱা ক্ৰাইম পায়, জুডিচিয়াৰীয়েতো অৰ্ডাৰ দিব পাৰে, এক্সিকিউটিভ অৰ্ডাৰ, জুডিচিয়েল অৰ্ডাৰ, কি এখেতক ফাঁচি দিয়া হ'ব বা মৃত্যুদণ্ড দিয়া হ'ব। মৃত্যুদণ্ডটো জাজ এজনৰ বাহিৰে বেলেগ কোনো দিব নোৱাৰে। আমি প্ৰশ্ন সুধিছিলোঁ কিয় মানুহ এজনক মাৰিলে, তেওঁলোকে কৈ আছে কাক মাৰিছোঁ। আমিতো সোধা নাই কাক মাৰিছে। তেতিয়াহ'লে আপোনালোকে ছেম ষ্টিফাৰ্ডৰ কথাটো কওক, দীপাঞ্জন দাসৰ কথাটো কওক, নায়কৰ কথাটো কওক, মিজোৰামত যে শ্বহীদ হৈছিলে 5জনকৈ অসম আৰক্ষীৰ জোৱান, তেখেতসকলৰ কথা কওক। তাত আপোনালোকে ধৰ্মীয় লেতেৰা ৰাজনীতিটো কৰিব পৰা নাই কাৰণে মনে মনে আছিলে, বেলেগ কথা কৈছিলে। আজি আপোনালোকে একমাত্ৰ মুছলমান লোক হোৱাৰ কাৰণে ধৰ্মীয় ৰাজনীতি কৰিছে। মই ধিক্কাৰ দিছোঁ আপোনালোকৰ এই ৰাজনীতিৰ। অসমখনক ভাগ কৰা বাদ দিয়ক, অসমখনক এনেকৈ ভাগ ভাগ টুকুৰা টুকুৰা কৰা বাদ দিয়ক। আমি আশা কৰিছিলোঁ নতুন মুখ্যমন্ত্ৰীজন হৈছে, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 83 চনত চাগে ক্লাছ 7 বা 8ত আছিলে বয়স, যিটো বয়স তেওঁৰ উমান পায়। কিয়কি তেওঁ আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰায় একে বয়সৰ। ভূপেন বৰা ডাঙৰীয়া 7 বা 8ত আছিলে। আজি তেওঁলোকে কালাৰ দিব, মানে এটা কথা উঠাব খুজিছে, মানুহক আৱেগিক কৰিব খুজিছে, 83 কথা কয়। সেই 83 চনৰ কথা প্ৰথমটো কোৱা অধিকাৰ বিজেপি দলৰ নাই। 83 চনৰ আন্দোলনৰ প্ৰতি শ্ৰদ্ধা জনাই নতশিৰ কৰি পেলাই কংগ্ৰেছ দলে অসম একৰ্ড কৰিছিলে আছুৰ লগত বা তেতিয়াৰ আন্দোলনকাৰীসকলৰ লগত। আৰু কংগ্ৰেছ দলে তেতিয়াৰ চৰকাৰখন হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক ৰিজাইন কৰিবলৈ দিছিলে। কিন্তু চৰকাৰখন ডিজল্ভ হওক, নতুন ইলেকশ্যন হওক, ৰি-ইলেকশ্যন হৈ পেলাই তেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিলে। আমি আন্দোলনৰ প্ৰতি শ্ৰদ্ধা জনাইছিলোঁ, ৰাজীৱ গান্ধী ডাঙৰীয়াই শ্ৰদ্ধা জনাইছিলে, নিজে আহি পেলাই অসম একৰ্ড কৰিছিলে। কিন্তু এই অসম একৰ্ডত তেওঁলোকে ভৰিৰে মোহাৰিছে আজি কা আনি পেলাই। আজি কা যে শ্বহীদ হ'ল, 5জনকৈ শ্বহীদৰ কি ইনকুৱাৰী হ'ল? ইনকুৱাৰী ৰিপৰ্ট কোনে পালে? কোনোবা এজন বিষয়ববীয়া, কোনোবা এজন কনিষ্টবলো ছাছপেণ্ড হ'ল জানো আজি? আজি তেওঁলোকে ধৰ্মৰ কথা কৈ মানুহক আৱেগিক কৰিব খুজিছে। আৰু অসমৰ সমাজখন আমি এনেকুৱা সমাজ নহয়। আজি মই অসমীয়া, মই আজি এজন হিন্দু, মোক আজি ধৰ্মই নিশিকায় কি মানুহে লাঠি এডাল লৈ আহিলে যে তেওঁক গুলিয়াই বুকুত হত্যা কৰা হ'ব, মোক নিশিকায়। কিন্তু মোৰ ধৰ্মই, মোৰ সভ্যতা, মোৰ সংস্কৃতি আৰু মোৰ ধৰ্মই মোক নিশিকায়। মোৰ ধৰ্মই নিশিকায় কি ঘৰ ভাঙি দিয়া এভিকশ্যনৰ নামত, ঘৰ ভাঙি পেলাই কণ কণ শিশু মহিলাক ৰাতি ধুমুহাত তিৰপালৰ তলত থাকিবলৈ দিয়া, এইটো মোৰ ধৰ্মই নিশিকায়। এভিকশ্যন কৰিব লাগিব, এভিকশ্যন লাগিব। আজি চাওক, দৈনিক অসম কাকতত এটা লিখা আজি ইয়াতে আহিছে। দৈনিক অসম কাকতত ইয়াতে কৈছে কি খিলঞ্জীয়াৰ মাটিক লৈ পেলাই চৰকাৰৰ মানে কোনো ধৰণৰ ছিৰিয়াছনেছ নাই, এটা ধেমালি কৰি আছে। 6 নম্বৰ দফাৰ যিটো প্ৰতিবেদনৰ ধোঁৱা চাঙত বুলি কৈছে দৈনিক অসমত। আজি তেওঁলোকে কৈছে কি লয়কা দধিয়াৰ কিমান বা তিনিচুকীয়ালৈ আজি প্ৰায় 50,000 মানুহ ভূমিহীন, লখিমপুৰত আজি বহু মানুহ ভূমিহীন, ধেমাজিত প্ৰায় 1 লাখ মানুহ ভূমিহীন। সেয়া বাদ দিয়ক, গুৱাহাটীৰ কাষৰ আমচাং অভয়াৰণ্যত মানুহ ভূমিহীন, সেয়াটো খিলঞ্জীয়া মানুহ। আজি আপোনালোকে কয় তাতে বাংলাদেশী, তাতে কয় ডাউটফুল নাগৰিক, আকৌ আপোনালোকে কৈ দিয়ে ছবিকাকে মাতি দিম। যদি ডাউটফুল নাগৰিক হয়, বাংলাদেশী হয়, তেওঁলোকক এৰেষ্ট কৰক, ডিটেইন কৰক। তেওঁলোক ভাৰতৰ সাৰ্বভৌমত্বৰ অখণ্ডতাৰ প্ৰতি তেওঁলোক ভাবুকি, তেওঁলোক ডিটেনশ্যন কেম্পত ভৰাই দিয়ক যদি ডাউটফুল হয়। আৰু যদি বাংলাদেশী হয় তেতিয়া ডিপৰ্ট কৰি দিয়ক তেওঁলোকক। ডাউটফুল হ'লেও ডিটেইন কৰিব পাৰে, আৰু যদি বাংলাদেশী প্ৰমাণ আছে তেতিয়া ডিপৰ্টেই কৰি দিব পাৰে। আজি তেওঁলোকক আকৌ ছবিকাকে মাতি দিবলৈ তেওঁ মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ঘোষণা কৰিছে। আৰু আপুনি আৰু খিলঞ্জীয়া যিসকল লাখ লাখ লোক আছে তেখেতসকলক মাতি দিয়ক, তেতিয়া আমি আপোনালোকক আদৰণি জনাম। লয়কা দধিয়াৰ যিসকল লোক আছে, বানে গৰকা ধেমাজিৰ যিসকল লোকৰ মাটি গৈছে, লখিমপুৰ জিলাত যিসকলৰ মাটি গৈছে, আমাৰ শোণিতপুৰত যিসকলৰ মাটি গৈছে, আমচেং অভয়াৰণ্যত যিসকলৰ মাটি গৈছে নতুনকৈ ছাৰ্ভে হোৱাৰ বাবে, তেখেতসকলক মাটি ব্যৱস্থা কৰক আপোনালোকে। 6 বিঘা নালাগে, এবিঘাকেতো মাতি দিয়ক ঘৰ এটা সাজি থাকিবলৈ। সেইটো কাম কিন্তু তেওঁলোকে নকৰে। তেওঁলোকে ৰাজনৈতিক লাভালাভৰ বাবে, ৰাজনৈতিক মেৰুকৰণ কৰাৰ বাবে ৰাজনীতিটো কৰি আহিছে। মই অনুৰোধ কৰিছোঁ আপোনালোকে 40 বছৰ আগৰ কথা চিন্তা কৰি, 50 বছৰ আগৰ কথা প্লেনিং কৰি পেলাই চৰকাৰখন চলক। আপোনালোকে 40 বছৰ পিছলৈ ঘূৰি গৈ আপোনালোকে মানুহক আৱেগিক কৰাৰহে চেষ্টা কৰিছে, তাৰ বাহিৰে একো কৰা নাই।
আৰু ছ'চিয়েল মিডিয়াত এটা কথা কিন্তু আলোচনা হৈছে, যিটো ঘটনা হৈ গ'ল গৰুকুটিৰ, তাৰ বাবে যি ধৰ্মীয় মেৰুকৰণৰ যিটো ৰহণ সানি বিজেপিয়ে উপ নিৰ্বাচনত তেওঁলোকৰ ভেটি বনাই ল'লে, কিন্তু কংগ্ৰেছ আকৌ বোলে বেকফুটত ৰৈ গ'ল বুলি ক'বলৈ খোজা হৈছে। এই ক্ষেত্ৰত আপুনি কেনেদৰে বিষয়টো আপুনি চাব? চাওক, কংগ্ৰেছ দলে যিদিনা কাৰ আন্দোলন কৰি 5জনকৈ শ্বহীদ হৈছিলে, সেইদিনাখনো কংগ্ৰেছে মাত মাতিছিলে। সেই মিজোৰাম বৰ্ডাৰত গৈও আমাৰ সভাপতি মহোদয়ে কিন্তু গুলিৰ আগত বুকু পাতিম বুলি তেওঁ তাতে গৈ কৈছিলে। আৰু DC অফিচত 10জনকৈ MLA, বিৰোধী দলপতি, উপদলপতি, 2জনকৈ MP যোৱাৰ পিছত DCয়ে লগ কৰিবলৈ বিচৰা নাই, এখন মেমৰেণ্ডাম দিব গৈছিলে তেওঁলোকক। আজি DCয়ে লগ নপৰাৰ প্ৰতিফলত যিটো ডিক্টেটৰশ্বিপ তেওঁলোকে তাত কৰি আছে, তাৰ বিৰুদ্ধে আৰু মুক্ত হত্যাৰ বিৰুদ্ধেহে চোলা ফালিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ে। এইটো কোনো ধৰ্ম বা ব্যক্তিৰ বিৰুদ্ধে নহয়, এই স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে ফালিছে। যিটো এটা হিটলাৰী ৰাজ চলিছে তাৰ বিৰুদ্ধে ফালিছে, অগণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে ফালিছে, ইনহিউমেন মানে অমানৱীয় যি ঘটনা ঘটিছে তাৰ বিৰুদ্ধে ফালিছে। গতিকে এই ঘটনাটো ধৰ্মীয়কৰণ দি তেওঁলোকে, আপুনি ঠিকেই কৈছে কথাটো, আপুনি কথাটো ঠিকেই কৈছে কি তেওঁলোকে পলাৰাইজ কৰি পেলাই, মেৰুকৰণ কৰি পেলাই ভোটৰ লাভালাভ দিব। আমি কংগ্ৰেছ দলে আজিৰ কথা কিন্তু চিন্তা কৰি পেলাই কাম কৰা নাই। আমি সুদূৰ প্ৰসাৰী কথা চিন্তা কৰি অসমখনৰ ভৱিষ্যত কি হ'ব যদি এনেকৈ ভাগ ভাগ কৰি থাকে তাৰ কথাই চিন্তা কৰিছোঁ। আমি একত্ৰিত হৈ একগোট হৈ পেলাই অসমখনৰ উন্নয়নৰ কথা চিন্তা কৰিছোঁ। আমি মিজোৰামত যিদিনাখন 5জনকৈ জোৱানৰ শ্বহীদ হৈছিলে সেইদিনাখনো আমি গুলি খাবলৈ ৰেডি আছোঁ। এনেকৈ মুক্ত হত্যাৰো আমি বিৰোধ কৰিছোঁ। আৰু ছেম ষ্টিফাৰ্ডাৰত ক'লে 5জন যি নিৰীহৰ কেঁচা তেজৰ গুণ্ড এতিয়াও গুৱাহাটীত আছে, আমি তেখেতসকলৰ বিৰুদ্ধে প্ৰত্যেক দিনাই মাত পাতি আছোঁ, মাত পাতি যামেই। আজি কোনোবা এজনৰ ধৰ্ম বেলেগ হোৱাৰ কাৰণে তেওঁলোকে আজি ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। আজি ছেম ষ্টিফাৰ্ডৰ কথা কি ক'ব তেওঁলোকে? আজি দীপাঞ্জন দাস ডাঙৰীয়াৰ কথা কি ক'ব তেওঁলোকে? আজি এই 5জন যে শ্বহীদ হ'ল তেওঁলোকৰ কথা কি ক'ব তেওঁলোকে? তাততো ধৰ্ম নাই। কা আন্দোলন কৰিছিলে আৰু কাখন আনি পেলাই তেওঁলোকে অসম একৰ্ডখনৰ আত্মাটোৱে তেওঁলোকে উলিয়াই লৈ গ'ল। তেওঁলোকৰ যদি সৎ ভাৱ আছিলে 6 নম্বৰ দফা তেওঁলোকে আনিব লাগিছে, ক্লজ 6 কিয় নানিলে? সেইখনতো ভৰিৰে মোহৰা ধোঁৱা চাঙত উঠা বুলি কৈছে। গতিকে এই কথাবিলাক তেওঁলোকৰ এই গোটেই চৰকাৰখনেই হ'ল কেনেকৈ ধৰ্মীয় মেৰুকৰণ কৰি পেলাই নিৰ্বাচন জিকিব পাৰি তাৰেই পৰিকল্পনাতে চৰকাৰ চলাই আছে। আপুনি ঠিকেই কৈছে এই কথাটো। আপুনি মানে ছ'চিয়েল মিডিয়াত যোনে লিখিছে তেওঁলোকে কথাটো মানে অবজাৰ্ভ কৰিছে কিমান দিন এনেকৈ ভাগ ভাগ হৈ থাকিব। কিয়কি দিল্লীৰ যেতিয়া নিৰ্বাচন হৈছিলে তেতিয়া অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক পাকিস্তানী বুলি কৈ দিছিলে। তেতিয়া অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কৈছিলে, মই পাকিস্তানী যদি মোক ভোট নিদিব, মই যদি আতংকবাদী মোক ভোট নিদিব, কিন্তু দিল্লীৰ জনতাই বিজেপিক মষিমূৰ কৰি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ভোট দিছে। আজি ভূপেন বৰা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰি আছে বিহপুৰীয়া সমষ্টিৰ পৰা, কিন্তু অসমীয়া সমষ্টি, খিলঞ্জীয়াৰ সমষ্টি, তাত কিন্তু কোনো মাইনৰিটি ভোট নাই বুলি ক'লেও ভুল নহয়, নাই। গতিকে ভূপেন বৰা ডাঙৰীয়াই দুবাৰকৈ তাৰ পৰা প্ৰতিনিধিত্ব কৰিছে। গতিকে ভূপেন বৰা ডাঙৰীয়াই যেতিয়া অন্যায়ৰ বিৰুদ্ধে, অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, চৰকাৰৰ যি হিটলাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদটো তেওঁলোকে ভয় খাইছে। আৰু ভয় খোৱাৰ বাবে সেই প্ৰতিবাদটোত বেলেগ এটা ৰূপ দিবলৈ গৈছে, বেলেগ এটা ৰং সানিবলৈ গৈছে ভয় খোৱাৰ বাবে। আৰু এটা কথা সুধোঁ, যিহেতু বিজেপি চৰকাৰৰ আপুনি বেয়া দিশসমূহ উল্লেখ কৰি আছে, কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব, ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলাই আছে বিজেপিয়ে বা দালাল ৰাজৰ বিৰুদ্ধেও অভিযান চলাই আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এই যি অভিযান চলাইছে আপোনালোকে তাক লৈ সুখী নে কি ক'ব? চাওক, অভিযানটো চলালে নহ'ব, সমস্যাটো সমাধান হ'ব লাগিব। যিদিনাখন তেওঁলোকে সমস্যাটো সমাধান কৰিব আমি গৈ তেওঁলোকক গামোচা পিন্ধাম। কিন্তু ফণী তালুকদাৰৰ নিচিনা মই ছ'চিয়েল মিডিয়াত কোনোবাই লিখিছে কি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দালাল, তেওঁৰ বিৰুদ্ধে 2020 চনতো টাইটেল শ্বুট হৈছে। গতিকে টাইটেল শ্বুটটো কোনোবা এজন সাধাৰণ লোকেই দিছে, যাৰ মাটি কব্জা কৰিছে। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দালালজনক গামোচা পিন্ধাই ৰঙা কাৰ্পেটত আদৰি পেলাই তেওঁলোকে দালাল ৰাজৰ বিৰুদ্ধে যদি আৰু হেৰি চলোৱা বুলি কয়, সেইটো আৰু কিমান ধৰণৰ কিমান মানে যুক্তিযুক্ততা বা কিমান গ্ৰহণযুক্ত, সেইটো কথাটো আৰু অসমৰ ৰাইজে বিচাৰ কৰিব। ডাঙৰ ডাঙৰ যিবিলাক ৰৌ বৰালি আছে, পানচাৰী উপাধিৰ, আগৰৱালা উপাধিৰ,
সেই মানুহবিলাক কিন্তু ক'ৰবাত না ক'ৰবাত বাচি গৈছে। পুথিখলিহনাকে ধৰিছে নেকি তাত? খলিহনাক ধৰি পেলাই তেওঁলোকে বাহবা ল'বলৈ গৈছে, ইছ্যুবোৰ ডাইভাৰ্ট কৰিছে। আৰু এই মুখ্যমন্ত্ৰী মহোদয়ে আমি ভাবিছিলোঁ তেওঁ সাংঘাতিক ভিজন লৈ অহা 50 বছৰ 100 বছৰ ভিজন লৈ আহিছে বুলি, কিন্তু তেওঁ যিবিলাক কৰি আছে অকল চমক সৃষ্টি কৰাৰ কামহে কৰি আছে। তেওঁ কিন্তু আগুৱাই লৈ যোৱাৰ স্বত্তে তেওঁ সেই পিছৰ কথাহে কয় 40 বছৰ আগতে কি হৈছিলে। তেওঁ 40 বছৰ আমি আহিবলগীয়া 40 বছৰত কি কৰিম সেই কথা কিন্তু মই এতিয়ালৈকে শুনা পোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ৰ মূৰত। তেওঁ হাঁহি আৰু তামাচা মানে এইখন চৰকাৰ চলিছে, য'ত গড় খৰ্গ জ্বলাবলৈ আপোনাৰ ইয়াৰ পৰা হেলিকপ্টাৰ লৈ যায়, তাত ড্ৰোনেৰে গৈ পেলাই আপোনাৰ হেৰি জ্বলায়। গতিকে য'ত মানুহে ভেকচিন পোৱা নাই, য'ত আজি খাদ্য সামগ্ৰীৰ নাটনি হৈছে, য'ত মানুহ চলাৰ অৱস্থা বেয়া, য'ত মানুহৰ আজি মিঠাতেল 200 টকা কিনিবলগীয়া হৈছে, গেছৰ চিলিণ্ডাৰ প্ৰায় 1000 টকা হৈছে, পেট্ৰল ডিজেলৰ মূল্য আপুনি মানে আকাশলম্বী মূল্য, চব্জিৰ মূল্য আজি ইমান দাম। গতিকে আপুনি 800 টকা এটা পকেটত ভৰাই দি পেলাই আপুনি ৰাইজক সন্তুষ্ট কৰিব নোৱাৰে। আৰু অৰুণোদয় 800 টকা এটা ভৰাইছে, তেওঁলোকে দিব যে সংস্থাপন দিয়ক, অৰুণোদয় দিয়াটো আমি বেয়া পোৱা নাই। 800 টকা কিয়, তেওঁলোকক 8000 টকা দিয়ক। বেছিক যিটো পে' ৰোল, লেবাৰ ল মতে যিটো বেছিক পে' ৰোল, তেওঁলোকক 8000 টকা দিয়ক। 8000 টকাটো বেছিক পে' ৰোল লেবাৰ ল মতে, ডেইলি আপোনাৰ 350 টকাকৈ দিব লাগে। সেইটো দিয়ক এটা পৰিয়াল চলিবলৈ এটলিষ্ট, এটা পৰিয়ালত 5জন 6জন সদস্য। আৰু সংস্থাপনৰ ব্যৱস্থা কৰক আপুনি এমপ্লয়মেণ্ট অপৰচুনিটিজ জেনেৰেট কৰক। এনেকৈ আৰু 800 টকা দি আপুনি চৰকাৰ চলাব নোৱাৰিব নহয়। সুদূৰ প্ৰসাৰী কোনো পৰিকল্পনাই নাই। এইখন ললিপপ দি পেলাই ভোট লোৱা পৰিকল্পনা এই চৰকাৰখনৰ, কোনো ধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা নাই। অহা 50 বছৰৰ পিছত অসমখন কি হ'ব তেওঁলোকৰ সেই ভিজুৱেলাইজেশ্যনটো নাই। গতিকে আজি তেওঁলোকে সেইকাৰণে এই কথাবিলাক কৈ থাকে। আজি তেওঁলোকে বাই ইলেকশ্যনটোত হওক নহওক তেওঁলোকে এতিয়া ব্যস্ত বাই ইলেকশ্যন পতাত, হওক নহওক তেওঁলোকে এতিয়া ব্যস্ত হ'ব বাই ইলেকশ্যন জিকাত। যেনেকৈ আপুনি ক'লে মেৰুকৰণ কৰি পেলাই জিকিছে বুলি বহুতে কৈছে, হয় মেৰুকৰণ কৰিব বিচাৰিছে জিকিবৰ কাৰণে। এই কথাবিলাক আজি ক'ৰবাত না ক'ৰবাত ৰাইজে কিন্তু লাহে লাহে উপলব্ধি কৰিব, যেনেকৈ দিল্লীত উপলব্ধি কৰিছে। এই কথাবিলাক কোনোবা দিন উপলব্ধি কৰিব আৰু ৰাইজে বুজি পাব যে অসমৰ সমাজখন তেনেকুৱা নহয় নে। শংকৰ ৰাজানৰ এখন দেশ বুলি আমি কওঁ, আমি মিলা মিলিকৈ থাকোঁ। আজি শিৱদৌলৰ লগত শিৱসাগৰ যিখিনি মুছলিম পৰিয়াল, তাত তেওঁলোকো ক'ৰবাত না ক'ৰবাত জড়িত হৈ আছে। গতিকে এখন সম্প্ৰীতিৰ সমাজ, আৰু এই সম্প্ৰীতিৰ সমাজখন ভাগ কৰিবলৈ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আৰু এইখিনিতে এটা কথা সুধিছোঁ, মূল্যবৃদ্ধিৰ যিহেতু প্ৰসংগ আপুনি উত্থাপন কৰিলে, এইবোৰে আগন্তুক উপনিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ কথাও উল্লেখ কৰিলে, আগন্তুক উপনিৰ্বাচনত কংগ্ৰেছক কোনোবা দিশত সহায় কৰিব নেকি, আপুনি কি ভাবে এই ক্ষেত্ৰত? নহয় চাওক, এইবাৰ আমি উপনিৰ্বাচনত 100% আমি আশাবাদী। তেওঁলোকে আজি বিফল হৈছে কাৰণে এনে কিছুমান মন্তব্য বা কাম কৰি আছে। এইটো তেওঁলোকৰ বিফলতাৰ চিন, এইটো তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যনৰ চিন। আৰু তেওঁলোকে যে ভূপেন বৰা ডাঙৰীয়াৰ পৰা ভয় খাইছে, সেইকাৰণে তেওঁলোকে ভূপেন বৰা ডাঙৰীয়াক এটেক কৰিছে। এতিয়া মানে কথা এটা এষাৰ আছে যে এজন মানে এটা হেৰি আছে কি, ফাৰ্ষ্ট দে উইল ইগন'ৰ ইউ, দেন দে উইল লাফ এট ইউ, দেন দে উইল ফাইট ইউ, এণ্ড ফাইনেলি ইউ উইল উইন। এতিয়া থাৰ্ড ষ্টেজটোত আছে, মানে তেওঁলোকে ভূপেন বৰাক এতিয়া ফাইট কৰিছে, তাৰপিছত ভূপেন বৰা জয় হ'ব। গতিকে আজি তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰত ব্যৰ্থ হৈছে। আগদিনা মুখ্যমন্ত্ৰী মহোদয়ে মিজোৰামৰ CMৰ লগত একেখন ডাইনিং টেবুলত বহি একেটা ৰুমত বহি ভাত খাই মিটিং কৰে। পিছদিনা অসমৰ 5জনকৈ সৈনিকে 5জনকৈ জোৱানে পুলিচৰ বিষয়ববীয়াই তেওঁলোকৰ প্ৰাণ আহুতি দিবলগীয়া হয় সেই মিজোৰাম বৰ্ডাৰত। আৰু সেই মিজোৰাম চৰকাৰৰ যিখন এছ'চিয়েট মেম্বাৰ তেওঁলোকৰ নেডাৰ, বিজেপিৰ এছ'চিয়েট মেম্বাৰ, দুখন মানে ফ্ৰেণ্ডলি চৰকাৰ চলি আছে তেওঁলোকৰ, অপজিট পাৰ্টিৰ চৰকাৰ নহয়। গতিকে সেই অৱস্থাত আজি মিজোৰামত এই ঘটনা ঘটিছে। আজি লকডাউনৰ কোনো ধৰণৰ ছিষ্টেম নোহোৱাৰ কাৰণে আজি 1 ঘণ্টা বঢ়াই দিলে SOP, কাইলৈ 1 ঘণ্টা কমাই দিলে, কোনো ছিষ্টেম নোহোৱাৰ বাবে আজি সাধাৰণ খাতিখোৱা জনতাৰ যিটো মূৰত ৰামটাঙোন পৰিছে, আজি মানুহৰ চলিব অৱস্থা নাই, খাবলৈ অৱস্থা নাই। আৰু তেওঁলোক ক'ত ব্যস্ত, তেওঁলোক গড়ৰ খৰ্গ তেওঁলোকে পৰিছে, কোৰ্টৰ অৰ্ডাৰ আছে, মই তাত ক'বলৈ যোৱা নাই। কিন্তু যেনেকৈ পৰিছে তেওঁলোকে একেবাৰে বহু বাহুল্য কৰি পেলাই লাখ লাখ টকা খৰচ কৰি ক'ৰ বাহিৰৰ পৰা পুৰোহিত আনি পেলাই য়াদৱ উপাধিৰ যিজন অফিচাৰ তেওঁ তাতে বহি লৈছে, পূজা কৰিছে।
গতিকে এই বহু বাহুল্য নকৰাকৈ চিম্পলি কামটো কৰি থ'ব পাৰিলেহেঁতেন। গতিকে চমক সৃষ্টি কৰাৰ এখন চৰকাৰ ড্ৰোনখনো যা গ'ল। ড্ৰোন মানে ড্ৰোনো প্ৰতিবাদ কৰিছে ক'ৰবাত না ক'ৰবাত, সেই ড্ৰোনখনেও ক'ৰবাত না ক'ৰবাত নিজে পৰি বোলে এই কামৰ কাৰণে আমি ড্ৰোন বনা নাই। গতিকে এই ধৰণৰ চৰকাৰখনৰ মানসিকতা, কোনো ধৰণৰ প্লেন নাই, কোনো পলিচি নাই, কোনো স্বনিয়োজন আঁচনি নাই, কোনো ধৰণৰ সংস্থাপনৰ আঁচনি নাই। 1 লাখ চাকৰি দিম বুলি কৈ আছে, সেইটোকে বাৰেপতি কৈ আছে। কিন্তু বোলে ঠিক আছে 1 লাখ চাকৰি দিলে, বাকী নিবনুৱাসকলৰ কি হ'ব? বাকী নিবনুৱাবিলাক আজি যে ইমান লাখ লাখ নিবনুৱা আছে, তেখেতসকলে খাটি খাব পৰাকৈ আপোনালোকে কি আঁচনি কৰিছে? তেনেকুৱাতো একো আঁচনি আমি দেখা পোৱা নাই। কি হাতত লৈছে? ক্ষুদ্ৰ উদ্যোগ কৰিবলৈ কি হাতত লৈছে? ব্যৱসায় বাণিজ্য কৰিবলৈ কি হাতত লৈছে? এগ্ৰিকালচাৰ প্ৰডাকশ্যন কৰিবলৈ কি হাতত লৈছে? কোনো ফিচাৰী কৰিবলৈ কি হাতত লৈছে? কোনো ধৰণৰ এটা আঁচনি তেওঁলোকৰ হাতত আজি তাৰিখত নাই। ইমানখিনি বেয়া গুণ বিজেপিৰ আপুনি কৈ আছে, কিন্তু তাৰ মাজতো আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ সোঁত বৈছে নেতাৰ। বিভিন্ন বিধায়কেই হওক, তেওঁলোক এতিয়া প্ৰাক্তন বিধায়ক হ'ল, বহু সুশান্ত বৰগোহাঁই, আপোনাৰ ইফালে ৰূপজ্যোতি কুৰ্মীয়ে হওক, তেনেকুৱা ধৰণৰ নেতাৰ সোঁত বৈছে। আজি তেওঁলোকে যদি কংগ্ৰেছত থাকি বিজেপিৰ বিৰোধিতা কৰি পেলাই কথা কৈ আছে, কাইলৈ আকৌ তেওঁলোকক দেখিবলৈ পাওঁ বিজেপিৰ বাজপেয়ী ভৱনত গৈ পেলাই তেওঁলোকে বিজেপিৰ পতাকা পিন্ধিছে ডিঙিত বা টুপি পিন্ধিছে। এনেকুৱা কিয় হৈছে কংগ্ৰেছৰ ভিতৰত? কিহৰ বাবে এনেকৈ গৈছে তাৰমানে বিজেপিলৈ নেতাসকল? মানে চাওক, ইলেকশ্যনৰ পিছত এইটোতো স্বাভাৱিক, যেতিয়া এখন নতুন চৰকাৰ হয় তেতিয়া টকা পইচা ক্ষমতা বিভিন্ন ধৰণৰ, আজি কংগ্ৰেছ দলেতো টকা পইচা দিব নোৱাৰে, কংগ্ৰেছ দলে আপোনাক ক্ষমতা দিব নোৱাৰে। আমি এটা নীতি আৰু এটা আদৰ্শত আমি দল কৰি গৈছোঁ। গতিকে তেওঁলোকে এইকাৰণেই কৈছে, ইংলিছত এটা হেৰি আছে কি, গ্ৰাছ ইজ গ্ৰীণ অন দ্য আদাৰ ছাইড। গতিকে সিফালে যেতিয়া ঘাঁহবোৰ সেউজীয়া হৈ আছে, গতিকে ঘাঁহ খাবলৈ যাবই, সেউজীয়া ঘাঁহ, এইফালেতো শুকান ঘাঁহ। গতিকে শুকান ঘাঁহত কোন? কিন্তু মই আপোনাক ক'ব খুজিছোঁ, কংগ্ৰেছত বহু বিজেপিৰ ডাঙৰ লিডাৰে, বহুত পুৰণা বিজেপিৰ লিডাৰে যোগাযোগ কৰি আছে আৰু জইন কৰিবলৈ তেওঁলোকে আমাৰ সভাপতি মহোদয়ৰ আগত ইচ্ছা প্ৰকাশ কৰিছে। উদাহৰণ আছে নেকি? মই নামটো ক'ব বিচৰা নাই, ছিক্ৰেট ৰাখিব খুজিছোঁ। কিন্তু আমি এই সময়তে তেওঁলোকক জইনিংটো কৰাবলৈ আমাৰ সভাপতি মহোদয়ে ইচ্ছা কৰা নাই। সময় সুযোগ সাপেক্ষে আপোনালোকে দেখিব, বহুত ডাঙৰ ডাঙৰ লিডাৰ আছে বিজেপিৰ, জইন কৰিব খুজি আছে। কিয়কি এতিয়াতো পুৰণা বিজেপিটো নাই। এতিয়া এই বিজেপিয়ে RSS ট্ৰেইনিং লোৱা বিজেপি আপুনি নাই বুলি ক'লেও ভুল নহয়। এতিয়া সৰহসংখ্যক এতিয়া হ'ল কংগ্ৰেছৰ ইউথ কংগ্ৰেছ NSY সেৱা দল কৰা কংগ্ৰেছী গৈ পেলাই চৰকাৰ চলাই আছে, দল চলাই আছে। এতিয়া মুখপাত্ৰ লিষ্ট ওলালে 4জন 5জন আমাৰ পৰা, যুৱ মৰ্চাৰ মেইন পৰ্টফলিঅ'ত আমাৰ পৰা যোৱা, মহিলা মৰ্চাৰ মেইন পৰ্টফলিঅ'ত আমাৰ পৰা যোৱা, মাইনৰিটি মৰ্চাৰ মেইন পৰ্টফলিঅ'ত আমাৰ পৰা যোৱা। গতিকে আমাৰ পৰা যোৱা মানুহে গৈ পেলাই তাতে কিষাণ মৰ্চাত আমাৰ পৰা যোৱা। গতিকে আমাৰ পৰা যোৱা মানুহে দল চলাইছে, আমাৰ পৰা যোৱা মানুহে চৰকাৰ চলাইছে। গতিকে তেতিয়া পুৰণা বিজেপিৰ সেই RSSৰ যি প্ৰিন্সিপল, RSSৰ পলিচি আৰু নাই। এতিয়া কংগ্ৰেছৰে এটা অংশ তাতে বিজেপি হৈ পেলাই গঢ় লৈছে। এইটো কংগ্ৰেছৰে ট্ৰেইনিং লৈ যোৱা, মানে আমাৰ যে ট্ৰেইনিংটো ভাল, আমি যে ইউথ কংগ্ৰেছ NSYত যে এটা পৰিপক্ক ট্ৰেইনিং দিওঁ, সেইটো এটা প্ৰমাণ। মানে এই প্ৰমাণ। এই বিজেপি ইমান পুৰণা লোক, RSS কৰিছে, প্ৰশিক্ষণ শিবিৰত গৈছে, বছৰ বছৰ ধৰি তেওঁলোকে কোৰ্চ কৰে RSSৰ, তথাপিও তেওঁলোকৰ পৰা নেতৃত্ব দিয়াত হয়তো ক'ৰবাত না ক'ৰবাত বিজেপিৰ অভাৱ আছে। অভাৱ থকাৰ কাৰণে আমাৰ পৰা মানুহবোৰ তেওঁলোকে লৈ যাবলগীয়া হৈছে। জিকি 2 মাহৰ আগতে জিকি অহা MLAও তেওঁলোকে লৈ পেলাই নেতৃত্বৰ অভাৱ কাৰণে তেওঁলোকে লৈ গৈছে। বিজেপিত নেতৃত্বৰ অভাৱ আছে, কিন্তু কংগ্ৰেছ দলত নেতৃত্বৰ অভাৱ নাই। কংগ্ৰেছ এটা বিশাল দল আৰু কংগ্ৰেছ ছেকুলাৰ চিন্তাধাৰাত চলা দল। গতিকে কংগ্ৰেছ দলত অভাৱ নাই। কংগ্ৰেছ দলৰ নেতৃত্ব ওলাই থাকিব, নেতৃত্ব গৈ থাকিব। বহুত ডাঙৰ ডাঙৰ লিডাৰ। আজি চাওক, পাঞ্জাৱৰ চৰকাৰখন যেতিয়া গুজৰাটৰ তেওঁলোকৰ চৰকাৰ ৰিজাইন দিলে, তেতিয়া মিডিয়াই কিন্তু প্ৰশ্ন সোধা নাই। পাঞ্জাৱৰ যেতিয়া আমাৰ চৰকাৰ ৰিজাইন দিলে, তেতিয়া বহুত প্ৰশ্ন সুধিলে। কিন্তু এতিয়া কিন্তু মিডিয়াই গম পাইছে কি পাঞ্জাৱৰ চৰকাৰখন ৰিজাইন দি এনেকুৱা এখন ডাইনেমিক কিছুমান মানুহক এতিয়া চৰকাৰ, মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী পাতিছে। মানে পাঞ্জাৱৰ এটা গতিশীলতা, নতুনকৈ গতিশীলতা আহিছে। কিন্তু মানুহজনৰ বেলেগ কথা একো নহয়, এটা বয়স হৈ পৰিছিলে, বয়স, আৰু তেওঁ বহুত ৰাজীৱ গান্ধীৰ লগৰ। গতিকে তেওঁক কংগ্ৰেছ দলে আগন্তুক দিনত নিশ্চয়কৈ বহুত ভাল জেগাত তেওঁক অধিষ্ঠিত কৰিব। কিন্তু পাঞ্জাৱ চৰকাৰখনক গতিশীল কৰাৰ বাবে, গতিকে এই কথা কিছুমান মিডিয়াৰো ক'ৰবাত না ক'ৰবাত, মই চবৰে নকওঁ, কিছুমান মিডিয়াৰ পক্ষপাতিত্বতা আছে, কিছুমান মিডিয়াৰ আছে পক্ষপাতিত্বতা, যিটো কাৰণে বিজেপিৰ কিছুমান এজেণ্ডা তেওঁলোকে হেৰি কৰে। যেনেকৈ এতিয়া চাওক, ভাগ কৰা কথাটো সমাজখনক ধৰ্মৰ নামত, জাতিৰ নামত, বৰ্ণৰ নামত, এই কথা আপুনি ভাৰতবৰ্ষৰে নহওক, বিশ্বৰ যিকোনো এখন দেশলৈও যাওক বা ইউনাইটেড নেশ্যনতো চাওক, এই ভাগবিলাকৰ বিৰুদ্ধে সদায়
কথা কৈ আহিছে কিন্তু এই চৰকাৰখনে কি কৰিছে সেইটোৱে ভাগ ভাগ কৰিবলৈ গৈ আছে এওঁলোকৰ দলে সেই ভাগ ভাগটো কৰাটো বিচাৰিছে সেইকাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে ষ্টেটমেণ্টবোৰ দিয়ে একেবাৰে বহু কথা আমি পাতিলোঁ কিন্তু একেবাৰে শেষত সুধিছোঁ ৰিপুণ বৰাৰ দিনতে হওক বা পূৰ্বতে হওক যি অন্তঃকণ্ডল আমি দেখা পাইছিলোঁ নেতৃত্বকেন্দ্ৰিক সংঘাত আপুনিও ৰিপুণ বৰাৰ বিৰুদ্ধে এটা সময়ত বহু গুৰুতৰ অভিযোগ তুলিছিল দলৰ মজিয়াত থাকিও আজি ভূপেন বৰাৰ নেতৃত্বত সেই অন্তঃকণ্ডল কংগ্ৰেছত আছে নেকি বা আপোনাৰ আৰু ৰিপুণ বৰাৰ যি শীতযুদ্ধ চলি আছে সেই শীতযুদ্ধ বৰ্তমানো আছে নেকি একেবাৰে শেষত মই আপোনাক এই কথাটো সুধিছোঁ চাওক ৰিপুণ বৰা ডাঙৰীয়া মোৰ ব্যক্তিগতভাৱে পিতৃস্বৰূপ মানে মোৰ দেউতাৰ তেওঁ বন্ধু আৰু ময়ো কিছুমান কথা তেতিয়া আজিৰ পৰা 4-5 বছৰ আগতে আৱেগৰ বশৱৰ্তী হৈ পেলাই পাৰ্টি প্লেটফৰ্মত নকৈ পেলাই মই মিডিয়াৰ আগত কৈ পেলাইছিলোঁ ৰিপুণ বৰা ডাঙৰীয়া আমাৰ খুব শ্ৰদ্ধেয় এজন ব্যক্তি তেখেতৰ লগত মোক সৰুতে মোক কেঁচুৱাটো হয়তো তেওঁ মোক কোচত লৈছে গতিকে মই আৱেগৰ কিছুমান বশৱৰ্তী হৈ পেলাই মই তেওঁৰ বিৰুদ্ধে কিছুমান কথা কৈছিলোঁ আৰু মোৰ হয়তো ভুলো হৈছিলে মই সৰু হিচাপে তেওঁক এইবিলাক কথা ক'বলগীয়া কোনো যুক্তিযুক্ততা আছে বা মিডিয়াত ক'বলগীয়া এটলিষ্ট নাছিলে মই সন্মুখীটো আমি ঘৰুৱা হিচাপে তেওঁৰ লগত আমি বহুত কথাই পাতিব পাৰোঁ কিন্তু মিডিয়াৰ আগত কথা কোৱাটো মোৰ ভুল হৈছে মই আপোনালোকৰ আগত আজি স্বীকাৰ কৰিছোঁ বা মই তেওঁকো গৈ পেলাই মই কৈছোঁ চাওক কথাটো হৈছে দলটো ভাগ ভাগৰ ক্ষেত্ৰত কিছুমান যি মানুহ এতিয়া বিজেপিলৈ গৈছে সেই মানুহ কিছুমানেও কিন্তু দলটো ভাগ কৰি পেলাই ৰাখিবলৈ চেষ্টা কৰিছিলে ইলেকশ্যনৰ আগত যাতে দলটো একত্ৰিত নহওক আৰু ভাগ ভাগ হৈ পেলাই কৰিলে তেতিয়াহ'লে মানে যিমানে যি নহওক ঘৰ এখনো ভাগ ভাগ হৈ থাকিলে আপুনি এটা কাম কৰিব নাজানে বিয়া এখন পাতোতো আপুনি একগোট হৈহে বিয়াখন পাতিব লাগে সেইকাৰণে তেওঁলোকৰো এইটো এটা চক্ৰান্ত আছিলে সেই মানুহখিনিৰ যি মানুহখিনিয়ে এতিয়া বিজেপিলৈ গুচি গ'ল তেওঁলোকৰ কিছুমান হয়তো সপোন আছিলে এজেণ্ডা আছিলে কিন্তু ফুলফিল হ'ল গতিকে সেই মানুহখিনি গুচি যোৱাৰ ফলত আজি কিন্তু আমাৰ দল একত্ৰিত আপুনি চাওক আজি আমাৰ দলত ৰিপুণ বৰা ডাঙৰীয়া ইয়াত আহি কংগ্ৰেছত বিসম্বাদ একেবাৰে নাই নেকি বিসম্বাদৰতো ইয়াত কথা প্ৰশ্নই নাই কিয় চাওক ৰিপুণ বৰা ডাঙৰীয়াৰ মোৰ যিটো হৈছিলে মই কৈছোঁ তেওঁৰ পিতৃতুল্য আৰু মোৰ তেতিয়া এটা ভুল হৈছিলে মই তেনেকৈ তেওঁক কথা কোৱাটো মিডিয়াৰ আগত মই ক'ব নালাগিছিলে মোৰ ব্যক্তিগত কিবা থাকিলে মই আজিও তেওঁক ঘৰত ক'ব পাৰোঁ তেওঁ মোক ফোন কৰি আজি ধমকি এটা দিব পাৰে তেওঁ মোৰ একদম সৰুৰে পৰা মই কৈছোঁ মোক কোচত লোৱা মোৰ দেউতাৰ লগত খুব এটা অন্তৰংগ তেওঁৰ সম্পৰ্ক আছিলে বাট আমাৰ ৰিপুণ বৰা ছাৰৰ বাইদেউ আমাৰ মণিকা বৰা ডাঙৰীয়ানী তেওঁ আমাৰ জামুগুৰি ছোৱালী আমাৰ একদম ঘৰৰ ওচৰৰে তেওঁ আমাৰ পৰিয়ালৰ লগতো বহুত পুৰণা সম্পৰ্ক তেওঁলোকৰ আজি সেই কথা যিখিনিয়ে ভাগ ভাগ কৰি আছিলে সেয়া কিন্তু আজি নাই সেয়া গ'লগৈ এতিয়া সেই বিজেপিত গ'ল নেকি এতিয়া যিখিনিয়ে ভাগ ভাগ কৰি আছিলে যোৱা ইলেকশ্যনৰ কাৰণে বিজেপিত আছে এতিয়া বুজি পাইছেনে আপুনি বিভিন্ন স্তৰত বহুত লোকে জইন কৰিছেতো তাৰে বহুখিনি মানুহেই এই ভাগ ভাগবোৰ কৰি আছিলে লগোৱা যুঁজোৱা কিবা কিবি আজি দেখিব আপুনি প্ৰদেশ কংগ্ৰেছত গৌৰৱ গগৈ ডাঙৰীয়া আহিও প্ৰেছ মিট কৰিছে ৰিপুণ বৰা ডাঙৰীয়া আহিও কৰিছে আজি যেতিয়া মিজোৰামলৈ গৈছে গোটেই দল আমি একত্ৰিত হৈ পেলাই গৈছোঁ তালৈ গোটেইকেইজন MP গৈছে আজি যিদিনাখন আমি হেৰিয়ালৈ গৈছোঁ আমাৰ ৰিপুণ বৰা ডাঙৰীয়া আব্দুল খালেক ডাঙৰীয়াৰ 10জন MLA গৈছে ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া গতিকে এতিয়া দল আমি একত্ৰিত আৰু বিজেপিৰ যি শোষণ বিজেপিৰ যি আপোনাৰ ডিক্টেটৰশ্বিপ আৰু বিজেপিৰ যি হিটলাৰী শাসন তাৰ বিৰুদ্ধে আৰু যি অমানৱীয় তেওঁলোকে চৰকাৰখন হৈ পৰিছে তেওঁলোকৰ মানে এতিয়া বিজেপিৰ মানুহৰ লগত কথা পাতিলে আপোনাৰ লাগিব তেওঁলোক মানে ক'ব খোজে 20 বছৰ আমাৰ চৰকাৰ থাকিব 50 বছৰ আমাৰ চৰকাৰ থাকিব 200 বছৰ আমাৰ চৰকাৰ থাকিব তেওঁলোকৰ বডি লেংগুৱেজ দেখিলেও তেনেকৈ গম পায় টকশ্ব'বিলাকত গ'লে তেওঁলোকে বিৰোধী কথা ক'বলৈ নিদিয়ে তেওঁলোকে মানে ধমকি দি পেলাই আহে গতিকে এই কথা ৰাইজে চাই আছে আৰু এই কথা ৰাইজে বুজি পাইছে আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বেছিদিন নচলে কিয়কি মোৰ হিন্দুৱে মোক নিশিকায় মোৰ অসমীয়া ল'ৰা হিচাপে মোক নিশিকায় মোৰ সংস্কৃতিয়ে বেলেগক ঘৃণা কৰাটো মোক কণ শিশুক ত্ৰিপালৰ তলত থোৱাটো নিশিকায় লাঠি লৈ খেদি আহিলে গুলিয়াই হত্যা কৰাটো মোক নিশিকায় কিন্তু অসমীয়া হিচাপে বা হিন্দু হিচাপে এই মোৰ ধৰ্ম অসমীয়া মোৰ পৰিচয় আৰু বাংলাদেশী মুক্ত অসম মই বিচাৰোঁ বা কংগ্ৰেছ দলেও বিচাৰে বাংলাদেশী আৰু চৰকাৰে তেওঁলোকক ডিটেইন কৰক যিসকল আছে আৰু ডাউটফুল চিটিজন যিসকল আছে সন্দেহযুক্ত তেওঁলোকক ডিটেইন কৰক আৰু যিসকল বাংলাদেশী হয় তেওঁলোকক ডিপৰ্ট কৰক ইমিডিয়েটলি কিয় হাত ধৰি ৰৈ আছে মই বুজি পোৱা নাই আৰু খিলঞ্জীয়াক মাতি নিদি তেওঁলোকে বাংলাদেশী ডাউটফুল নাগৰিকক ছবিকে মাতি কিয় দিছে আকৌ যদি মাতিয়ে দিবলৈ আছিল আকৌ উচিত কিয় কৰিছে আপোনালোকে গতিকে চৰকাৰৰ এই যিটো নীতি পৰস্পৰ বিৰোধী যিটো নীতি সেই নীতি ৰাইজে কিন্তু লাহে লাহে বুজি পাব
তেওঁলোকে কয় এটা কৰে এটা আকৌ কয় এটা গতিকে গোটেই কথাবিলাক তেওঁলোকৰ নিজৰ কথাকে নিজে কাউণ্টাৰ দি আছে প্ৰথমতে কৈ দিয়ে ডাউটফুল চিটিজেন তাৰপিছত কৈ দিয়ে ছবিঘা মাটি দিম আকৌ খিলঞ্জীয়াক মাতি নিদিয়ে তেওঁলোকক এৰেষ্ট নকৰে ডিটেইন নকৰে আকৌ এভিকশ্যন কিয় কৰিলে তেনেহ'লে তেওঁলোকে এভিকশ্যনো কৰে তেওঁলোকে আকৌ মাতিও দিয়ে তেওঁলোকক গোটেই কথাবিলাকৰ আঁৰত যে কিবা এটা ৰহস্য আছে সেইটো কিন্তু এটা আগন্তুক দিনত খোল খাব নিশ্চয়কৈ এয়া আছিল প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ পাৰ্থপ্ৰতিম বৰা আৰু তেওঁ বিভিন্ন কথা এই যি আমাৰ আছুতীয়া সাক্ষাৎকাৰ এই সাক্ষাৎকাৰত দাঙি ধৰিলে আৰু এই বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ আমাৰ যি বিশেষ সাক্ষাৎকাৰ এয়া আপোনালোকে পৰৱৰ্তী সময়টো আপোনালোকে লাভ কৰি যাব আৰু তাৰ বাবে আপোনালোকে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেচবুক পেজ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু নৰ্থ ইষ্ট নাও আছামিজ আপোনালোকে লাইক কৰক আৰু ফ'ল' কৰক ধন্যবাদ